নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অসমত এটা অত্যন্ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে আপুনি কাহানিও নুশুনা কাহানিও কল্পনা কৰিব নোৱাৰা এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে আজি অসমত এই ঘটনা সংঘটিত হৈছে চিপাঝাৰত দশম শ্ৰেণীৰ এজন ছাত্ৰই নৱম শ্ৰেণীৰ এজন ছাত্ৰক প্ৰহাৰ কৰিল আৰু তাৰ পিছতে ছাত্ৰগৰাকীৰ মৃত্যু হৈছে চিপাঝাৰত এই ঘটনা সংঘটিত হৈছে বিদ্যালয়ত পাঠদান চলি আছিল পাঠদান চলি থকাৰ মাজতে দশম শ্ৰেণীৰ এজন ছাত্ৰৰ সৈতে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ মনোমালিন্য হোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু তাৰ পাছতে দশম শ্ৰেণীৰ ছাত্ৰজনে নৱম শ্ৰেণীৰ ছাত্ৰগৰাকীক প্ৰহাৰৰ অভিযোগ আৰু চিকিৎসালয়ত মৃত্যু খাবতিলে এই ছাত্ৰগৰাকীয়ে নৱম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে বিদ্যালয়তে যেন ছাত্ৰ ছাত্ৰী সুৰক্ষিত নহয় বিদ্যালয়ত এনে ঘটনা ইয়াৰ পূৰ্বে হয়তো আপুনি অসমত শুনা নাছিল কিন্তু আজিৰ দিনটো চিপাঝাৰত যি ঘটনা সংঘটিত হ'ল এই ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছে দশম শ্ৰেণীৰ এজন ছাত্ৰৰ হাতত নৱম শ্ৰেণীৰ এজন ছাত্ৰৰ মৃত্যু হৈছে পাঠদান চলি থকাৰ মাজতে পুৱা ছাত্ৰগৰাকী ঘৰৰ পৰা বিদ্যালয়লৈ গৈছিল পাঠদান চলি আছিল আৰু সেই সময়তে তেওঁলোক দুজন ছাত্ৰৰ মাজত হতাহতি হৈছিল আৰু তাৰ পাছতে ছাত্ৰগৰাকী ঢলি পৰাৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসালয়ত ভৰ্তি কৰোৱা হ'ল কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে আৰু এই মুহূৰ্তত দিশহাৰা হৈ পৰিছে পৰিয়ালটো কেৱল কান্দোনত ভাগি পৰিছে পিতৃ মাতৃ এই খবৰ এনি টক্সৰ দৰ্শক এটা অত্যন্ত ভয়ংকৰ ঘটনাৰ খবৰ লৈ আহিছো দশম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত নৱম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু কাহানিও আপুনি এনে ঘটনা অসমত শুনা নাছিল চিপাঝাৰত সংঘটিত হৈছে ৰাজ্য কঁপোৱা এই ভয়ংকৰ ঘটনা পাঠদান চলি থকাৰ মাজতে এজন ছাত্ৰক প্ৰহাৰ চিপাঝাৰৰ পদুম পুখুৰী হাইস্কুলত ভয়ংকৰ ঘটনা হাসপাতাললৈ নিয়াৰ পথতে মৃত্যু হয় ছাত্ৰজনৰ নাম ভৱেশ বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত দৃশ্যাংশ আমি দেখুৱাইছো এই ঘটনা সংঘটিত হৈছে চিপাঝাৰৰ পদুম পুখুৰী হাইস্কুলত এজন ছাত্ৰৰ মৃত্যু হৈছে ছাত্ৰজন নৱম শ্ৰেণী মাত্ৰ ক্লাছ 9ৰ এজন ছাত্ৰ তেওঁৰ মৃত্যু হৈছে দশম শ্ৰেণীৰ এজন ছাত্ৰই প্ৰহাৰ কৰাৰ ফলতে ছাত্ৰগৰাকীৰ মৃত্যুৰ খবৰ এই ঘটনাই চিন্তাত পেলাইছে প্ৰতিগৰাকী অভিভাৱক এই ঘটনাই নিশ্চিতভাৱে সকলোৰে বুকু কঁপাই তুলিছে এনে ঘটনাও অসমত হ'ব পাৰেনে আৰু এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে আগবঢ়াইছোঁ আজি আমাৰ 7:30 বজাত বিদ্যালয় খোলা হৈছিলে আৰু প্ৰথম ঘণ্টাটো শেষ হোৱাৰ পিছত মই ক্লাছ 10ৰ কৰিছিলোঁ আৰু এওঁলোকে ক্লাছ কৰি ৰুমৰ পৰা আমাৰ কমন ৰুম পাইছিলে আহি তাৰপিছত আমাৰ CRCC ছাৰ আহিছিলে তেওঁৰ লগত মই ইউডাইছৰ কাম কৰি কেৰাণী মই আৰু এই CRCC ছাৰে এনেকুৱা ইউডাইছৰ বিষয়ে কিবা আলোচনা কৰি থাকোঁতে হঠাতে তাৰমানে এটা কিবা হেৰি আহিছে মানে হুলস্থুল এটা শুনিছোঁ মই তাৰপিছত ল'ৰা ছোৱালীখিনি কমৰ ৰুমত আহিলে মই মানে দৌৰি গৈছোঁ কি হ'ল তাৰপিছত ল'ৰা এজনক দেখিছোঁ তাৰমানে ভৱেশ ডেকা তেওঁ তাৰমানে চেঞ্চলেছ হৈ পৰিছে এই মানে চকীত টেবুল কি বেঞ্চখনত বহাই এনেকৈ মানে মালিচ চালিচ কৰি থকা দেখিছোঁ তাৰপিছত 108 মাতিছোঁ লগে লগে 108 মাতি মই দেওমনি হস্পিটেললৈ পঠিয়াইছোঁ আমাৰ লগত গৈছে প্ৰসন্ন ডেকা আৰু বেদান্ত বৰুৱা তাৰপিছত দেওমনি হস্পিটেলত চিৰিয়াছ বুলি কোৱাৰ কাৰণে আকৌ মঙলদৈলৈ ৰেফাৰ কৰিছে মই এইখিনিয়ে জানিছোঁ আৰু তাৰপিছত এতিয়া খবৰ পোৱা নাই মই থানাটো জনাইছোঁ থানাৰ মানুহ আহিছে আৰু VDP মানুহ আৰু গাৰ্জেনবিলাক যেতিয়া ঠুকুৰি লাগিছে মই VDPৰ মানুহ গাঁওবুঢ়া থানা আৰু IS বাইদেউকো মই জনাইছোঁ ফোন কৰি আৰু MLA ছাৰেও ফোন কৰি সুধিছে কি হৈছে ঘটনাটো মই বিৱৰণ কৈছোঁ আৰু ইমানখিনিয়ে কোন ক্লাছৰ আছিল ভৱেশ ডেকা ক্লাছ 9ৰ আৰু যিজনে মানে মাৰা বুলি কৈছে আচলতে ল'ৰাজনৰ মানে মৃগী বেমাৰ থকা বুলি আগতে শুনিছিলোঁ কিন্তু আজি কিবা এটা ঘটনা সিহঁতে মানে কৰিছে মই এইটো চকুৰে মই দেখা নাই কিন্তু পিছতহে দেখিলোঁ নেতা সি চেঞ্চলেছ হৈ থকা অৱস্থাতহে দেখিছোঁ কাজিয়া মই গমেই নাপাওঁ কাজিয়া কি হ'ল যোৱাকালি এতিয়া ৰবিবাৰে মই গম পোৱা নাই কিন্তু আজি স্কুলৰ যিখিনি ঘটনা মই সেইখিনি প্ৰত্যক্ষ কৰিছোঁ তাৰমানে ল'ৰাজন চেঞ্চলেছ হোৱা অৱস্থাত দেখিছোঁ মই যিহেতু ইফালে ইউডাইছৰ কাম কৰি আছিলোঁ এতিয়াতো এজন ল'ৰা হেৰি অভিজিত বুলি ল'ৰাজন কোন ক্লাছৰ আছিল অভিজিত বৰুৱা ক্লাছ 10ৰ নহয় ভৱেশ ডেকা ক্লাছ 9ৰ আৰু বিভিন্ন অভিযোগ এই বিদ্যালয়খনৰ ওপৰত অভিভাৱকে কৰিছে মদ ভাঙৰ আড্ডা চলা বুলি ইয়াতে অভিযোগ মই সেইটো নাজানো আমাৰ স্কুল পিৰিয়ডত সেইবিলাক নাই আৰু কোনে কৈছে সেইটো মই নাজানো হয়তো কোনোবাই বেলেগ বিৰূপ মন্তব্য দিব পাৰে
কিন্তু আমাৰ স্কুলততো তেনেকুৱা কোনো নাই। যিটো ঘটনা ঘটি গ'ল এই ঘটনাটো আপুনি কি প্ৰকাশ কৰিব এতিয়া? মই ভাবিছোঁ ল'ৰা ছোৱালীবিলাক বিৰাট উগ্ৰ হৈছে আৰু এতিয়া আমাৰ শিক্ষকখিনিয়েতো ধুনীয়াকৈ ক্লাছ পাতি কৰিয়ে আছে, তেওঁলোকৰ গাতটো একো দুখ নাই। আপোনালোক প্ৰশাসনিক দিশটো দুৰ্বল হ'ব বুলি আজি অভিযোগ কৰিছে। প্ৰশাসনিকটো মই প্ৰত্যেক ঘণ্টাতে মই ৰুমে ৰুমে ঘূৰি থাকোঁ আৰু মই হেড হ'লেও মই 3টা 4টা পৰ্যন্ত ক্লাছ কৰোঁ। মই ল'ৰা ছোৱালী সুধিব পাৰে, মই এতিয়াও মোৰ ক্লাছ 2টা আছে। ক্লাছ 10ত মই ছ'চিয়েল চায়েন্স, আজিও মই ক্লাছ 10ত ছ'চিয়েল চায়েন্স পঢ়াইছোঁ আৰু ক্লাছ 6ত মই আজি আমাৰ 7:30 বজাত বিদ্যালয় খোলা হৈছিলে আৰু প্ৰথম ঘণ্টাটো শেষ হোৱাৰ পিছত মই ক্লাছ 10 কৰিছিলোঁ আৰু এওঁলোকে ক্লাছ কৰি ৰুমৰ পৰা আমাৰ কমন ৰুম পাইছিলে আহি। তাৰপিছত আমাৰ CRCC ছাৰ আহিছিলে, তেওঁৰ লগত মই ইউডাইছৰ কাম কৰি কেৰাণী মই আৰু এই CRCC ছাৰে এনেকুৱা ইউডাইছৰ বিষয়ে কিবা আলোচনা কৰি থাকোঁতে হঠাতে তাৰমানে এটা কিবা হেৰি আহিছে, মানে হুলস্থুল এটা শুনিছোঁ মই। তাৰপিছত ল'ৰা ছোৱালীখিনি কমন ৰুমত আহিলে, মই মানে দৌৰি গৈছোঁ, কি হ'ল। তাৰপিছত ল'ৰা এজনক দেখিছোঁ, তাৰমানে ভৱেশ ডেকা, তেওঁ তাৰমানে চেঞ্চলেছ হৈ পৰিছে, এই মানে চকীত টেবুল কি বেঞ্চখনত বহাই এনেকৈ মানে মালিচ চালিচ কৰি থকা দেখিছোঁ। তাৰপিছত 108 মাতিছোঁ, লগে 108 মাতি মই দেওমনি হস্পিটেললৈ পঠিয়াইছোঁ। আমাৰ লগত গৈছে প্ৰসন্ন ডেকা আৰু বেদান্ত বৰুৱা। তাৰপিছত দেওমনি হস্পিটেলত চিৰিয়াছ বুলি কোৱাৰ কাৰণে আকৌ মঙলদৈলৈ ৰেফাৰ কৰিছে। মই এইখিনিয়ে জানিছোঁ আৰু তাৰপিছত এতিয়া খবৰ পোৱা নাই। মই থানাতো জনাইছোঁ, থানাৰ মানুহ আহিছে আৰু VDP মানুহ আৰু গাৰ্জেনবিলাক যেতিয়া থুপুৰি লাগিছে, মই VDPৰ মানুহ, গাঁওবুঢ়া, থানা আৰু IS বাইদেউকো মই জনাইছোঁ ফোন কৰি, আৰু MLA ছাৰেও ফোন কৰি সুধিছে কি হৈছে ঘটনাটো, মই বিৱৰণ কৈছোঁ আৰু ইমানখিনিয়ে। কোন ক্লাছৰ আছিল? ভৱেশ ডেকা ক্লাছ 9ৰ আৰু যিজনে মানে মাৰা বুলি কৈছে, আচলতে ল'ৰাজনৰ মানে মৃগী বেমাৰ থকা বুলি আগতে শুনিছিলোঁ, কিন্তু আজি কিবা এটা ঘটনা সিহঁতে মানে কৰিছে। মই এইটো চকুৰে মই দেখা নাই, কিন্তু পিছতহে দেখিলোঁ, সি চেঞ্চলেছ হৈ থকা অৱস্থাতহে দেখিছোঁ। কাজিয়া মই গমেই নাপাওঁ কাজিয়া কি হ'ল। যোৱাকালি এতিয়া ৰবিবাৰ, মই ৰবিবাৰে মই গম পোৱা নাই, কিন্তু আজি স্কুলৰ যিখিনি ঘটনা মই সেইখিনি প্ৰত্যক্ষ কৰিছোঁ। তাৰমানে ল'ৰাজন চেঞ্চলেছ হোৱা অৱস্থাত দেখিছোঁ। মই যিহেতু ইফালে ইউডাইছৰ কাম কৰি আছিলোঁ, কেইজনে মাৰপিট কৰিছে? এতিয়াতো এজন ল'ৰা হেৰি অভিজিত বুলি ল'ৰাজন। কোন ক্লাছৰ আছিল? অভিজিত বৰুৱা ক্লাছ 10ৰ। ক্লাছ 10? নহয়, ভৱেশ ডেকা ক্লাছ 9ৰ। আৰু বিভিন্ন অভিযোগ এই বিদ্যালয়খনৰ ওপৰত অভিভাৱকে কৰিছে, মদ ভাঙৰ আড্ডা চলা বুলি ইয়াতে অভিযোগ। মই সেইটো নাজানো, আমাৰ স্কুল পিৰিয়ডত সেইবিলাক নাই আৰু কোনে কৈছে সেইটো মই নাজানো। হয়তো কোনোবাই বেলেগ বিৰূপ মন্তব্য দিব পাৰে, কিন্তু আমাৰ স্কুলততো তেনেকুৱা কোনো নাই। যিটো ঘটনা ঘটি গ'ল এই ঘটনাটো আপুনি কি প্ৰকাশ কৰিব এতিয়া? মই ভাবিছোঁ ল'ৰা ছোৱালীবিলাক বিৰাট উগ্ৰ হৈছে আৰু এতিয়া আমাৰ শিক্ষকখিনিয়েতো ধুনীয়াকৈ ক্লাছ পাতি কৰিয়ে আছে, তেওঁলোকৰ গাতটো একো দুখ নাই। আপোনালোক প্ৰশাসনিক দিশটো দুৰ্বল হ'ব বুলি আজি অভিযোগ কৰিছে। প্ৰশাসনিকটো মই প্ৰত্যেক ঘণ্টাতে মই ৰুমে ৰুমে ঘূৰি থাকোঁ আৰু মই হেড হ'লেও মই 3টা 4টা পৰ্যন্ত ক্লাছ কৰোঁ। মই ল'ৰা ছোৱালী সুধিব পাৰে, মই এতিয়াও মোৰ ক্লাছ 2টা আছে। ক্লাছ 10ত মই ছ'চিয়েল চায়েন্স, আজিও মই ক্লাছ 10ত ছ'চিয়েল চায়েন্স পঢ়াইছোঁ আৰু ক্লাছ 6ত মই আজি আমাৰ 7:30 বজাত বিদ্যালয় খোলা হৈছিলে আৰু প্ৰথম ঘণ্টাটো শেষ হোৱাৰ পিছত মই ক্লাছ 10 কৰিছিলোঁ আৰু এওঁলোকে ক্লাছ কৰি ৰুমৰ পৰা